যিটো স্বাস্থ্যৰ লগত জড়িত ৰক্তদান যিটো আমাৰ অনুষ্ঠান বা শিবিৰ সেইবিলাক আমি পৰিচালনা কৰি আহিছোঁ। সময়ে সময়ে আমি মানুহক ৰক্ত দিয়াৰ এটা প্ৰয়াস লৈছিলোঁ, কাৰণ তেতিয়া আমাৰ ঘৰত ৰক্তৰ অভাৱ আছে। তেতিয়া আমি বুজি পাইছিলোঁ ৰক্ত কি বস্তু। তেতিয়াৰ পৰা আমি মোৰ দুই পুত্ৰ তেওঁলোকে নিজে মানুহৰ পৰা সংগ্ৰহ কৰে আৰু নিজেও তেওঁলোকে ৰক্ত দি মানুহক যথেষ্ট সহায় কৰিছে। মোৰ প্ৰথম সহধৰ্মিনী আয়েশা খাতুন কৰ্কট আক্ৰান্ত হৈ 2016 যেতিয়া তেওঁ আমাৰ পৰা বিদায় লৈছিল, তেখেতৰ নামতে মই আয়েশা ফাউণ্ডেশ্যন এটা অনুষ্ঠান গঠন কৰি সেই অনুষ্ঠানৰ জৰিয়তে ৰোগীসকলক, যিসকল দুখীয়া ৰোগী, আৰ্ত ৰোগী, তেওঁলোকক কেনেকৈ সেৱা কৰিব পাৰি, অকল ৰক্তদানেই নহয় বিভিন্ন ধৰণৰ সেৱা তেওঁলোকক কৰোঁ। কেতিয়াবা ৰোগীৰ লগত আমি গুৱাহাটী যাওঁ, কেতিয়াবা ৰোগীৰ লগত দৰকাৰ পৰিলে আমি দিল্লী যাওঁ। বিভিন্ন ঠাইত আমি তেওঁলোকক গৈ আমাৰ নিজৰ খৰচত আমি তেওঁলোকক সহায় কৰি আহিছোঁ। আজি কিমান মানে আজি আমাৰ 300 দৰিদ্ৰ ৰেখাৰ তলত আমি ৰোগীক বিভিন্ন ধৰণৰ চিকিৎসা কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। তাত আপোনাৰ ইউৰিক এচিড, চকু পৰীক্ষা, চুগাৰ টেষ্ট আৰু বিভিন্ন ধৰণৰ যিখিনি কাৰ্ডিঅ'লজি আৰু কেলছিয়াম ডিফিচিয়েঞ্চি, ইউৰিক এচিড, এই গোটেইখিনিৰ আমি ব্যৱস্থা কৰিছোঁ। তেওঁলোকৰ এইবিলাক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ডক্তৰসকলে যিখিনি প্ৰেছক্ৰিপশ্যন কৰিব তাৰ লগতে আমি ঔষধখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু আজি এই সুযোগত মই এই অঞ্চলৰ কাৰণে, বিশেষকৈ তেজপুৰৰ কাৰণে বিভিন্ন ক্ষেত্ৰত জড়িত কিছু ব্যক্তি, তেওঁলোকে সেৱা আগবঢ়াই থকা কিছু ব্যক্তিক আমি আজি এই সুযোগত সম্বৰ্ধনা জনাইছোঁ। তাৰে ভিতৰত আমাৰ ডক্টৰ সঞ্জয় শৰ্মা, তেজপুৰ মেডিকেলৰ তেওঁ অৱসৰপ্ৰাপ্ত অধীক্ষক আছিল। আৰু ইয়াৰ লগতে আমাৰ তেজপুৰৰ যিসকল জ্যেষ্ঠ সাংবাদিক, তেওঁলোককো আমি আজি এই সুযোগত তেওঁলোকক আমি কিছু সন্মান দিয়াৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। আৰু অদূৰ ভৱিষ্যতে আমি যাতে আয়েশা ফাউণ্ডেশ্যনে ৰোগীসকলৰ লগতে অন্যান্য সামাজিক ক্ষেত্ৰত যাতে আমি তেওঁলোকক সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। জিমনেজিয়ামে যি এক মহা স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছিলোঁ, তাৰ পূৰ্ব উদ্বোধনী ইতিমধ্যে হৈ গ'ল। আৰু ইয়াত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা যিসকল লোক আছে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি এই স্বাস্থ্য পৰীক্ষা শিবিৰটো অনুষ্ঠিত কৰিছিলোঁ। আৰু ইয়াতে আমাৰ মূল লক্ষ্য হ'ল কমেও 500 দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা যিসকল লোক আছে, তেওঁলোকক যিসকলে চিকিৎসাৰ বা যিকোনো চিকিৎসাৰ সুবিধা নাপায়, আৰু সেইসকলক আমি চিকিৎসাৰ সেৱা আগবঢ়াবলৈ আজি আমি এই স্বাস্থ্য পৰীক্ষা শিবিৰটো আয়োজন কৰিছোঁ। ইয়াতে আপোনাৰ বিনামূলীয়াভাৱে চকু পৰীক্ষা হ'ব, তাৰ লগতে ইউৰিক এচিড, থাইৰয়ড, হাড়ৰ খনিজৰ ঘনত্ব পৰীক্ষা, তাৰ লগতে বিভিন্ন ধৰণৰ পৰীক্ষা ইয়াত ইতিমধ্যে চলি আছে। আৰু আমাৰ এই যিটো আয়েশা ফাউণ্ডেশ্যনৰ আৰু SMB জিমনেজিয়ামে যিটো আজি এই মহা স্বাস্থ্য পৰীক্ষা শিবিৰটো আয়োজন কৰিছোঁ, তাত আমাক সহযোগ কৰিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়, লগতে তেজপুৰ আই হস্পিটেল আৰু মেকলয়ছ ফাৰ্মাচিউটিকেলছ লিমিটেডে। আৰু আমি আয়েশা ফাউণ্ডেশ্যনে অকল স্বাস্থ্য পৰীক্ষা শিবিৰে নহয়, আমি ৰক্তদান শিবিৰ, বৃক্ষৰোপণ, তাৰ লগতে বিভিন্ন ধৰণৰ সামাজিক কামৰ লগত আমি জড়িত। আৰু আমি যোৱা 25 জানুৱাৰী তাৰিখে এক বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰিছিলোঁ। আৰু আজি 9 তাৰিখ ফেব্ৰুৱাৰী 2025 আমি এক মহা স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰিছোঁ, যাতে দুখীয়া দৰিদ্ৰ লোকসকলৰ যিসকলৰ চিকিৎসাৰ অভাৱ, তেওঁলোকে চিকিৎসা কৰিব নোৱাৰে, তেওঁলোকক যাতে আমি আয়েশা ফাউণ্ডেশ্যনৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ, সেইটো আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আৰু আমি আয়েশা ফাউণ্ডেশ্যনে অদূৰ ভৱিষ্যতেও এনেধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ, চকু পৰীক্ষা শিবিৰৰ লগতে ৰক্তদান শিবিৰ আমি আগন্তুক দিনতো কৰি যাম। আৰু আয়েশা ফাউণ্ডেশ্যনৰ আৰু SMB জিমনেজিয়ামৰ তৰফৰ পৰা মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিসকলে আমাক এই অনুষ্ঠানটোত সহায় সহযোগ আগবঢ়াইছে। ধন্যবাদ।